শব্দত কপি উঠিছে ৰাজপথ নিশা সমগ্ৰ অঞ্চল অন্ধকাৰচ্ছন্ন হৈ পৰিছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজপথত হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চৌদিশে অন্ধকাৰ হৈ পৰিছে ব্লেক আউট হৈ পৰিছে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ হঠাৎ প্ৰচণ্ড শব্দ কৰি অন্ধকাৰ হৈ পৰিল লখিমপুৰ হঠাৎ সমগ্ৰ লখিমপুৰ এক প্ৰকাৰ অন্ধকাৰ হৈ পৰিছে ব্লেক আউট হল সমগ্ৰ লখিমপুৰ ব্লেক আউট হৈ পৰিছে লখিমপুৰ প্ৰচণ্ড শব্দৰ পাছতে যুদ্ধকালীন পৰিস্থিতিৰ আখৰাৰে অন্ধকাৰ হৈ পৰিছে লখিমপুৰৰ বৃহত্তৰ অঞ্চল যুদ্ধকালীন পৰিস্থিতিৰ সময়ত কিদৰে ল'ব সাৱধানতা তাক লৈ চলিছে আশংকা সাইৰেনৰ শব্দ শুনাৰ লগে লগে অফ কৰক ঘৰৰ সকলো লাইট চৌদিশ অন্ধকাৰময় হৈ পৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে আতচবাজি শব্দ বাজুই দেখি ভয় নাখাবলৈ ৰাজ্যক আহ্বান জনাইছে প্ৰশাসনে আতংকিত নহবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ এই বিশেষ মন্ত্ৰী চলিছে লখিমপুৰৰ ৰাজপথত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে আৰু এনেদৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কৰবাত জুই লাগিছে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজপথত আৰক্ষী নামিছে বৃহৎ ফ'ৰ্চ নামিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে ৰাজপথত লাগিছে হুৱা দুৱা সমগ্ৰ লখিমপুৰ এক প্ৰকাৰ ব্লেক আউট হৈ পৰিছে অন্ধকাৰচ্ছন্ন হৈ পৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই প্ৰচণ্ড শব্দৰ পাছতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথত এক প্ৰকাৰ হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কৰবাত ধোঁৱা ওলাইছে কৰবাত জুই লাগিছে মুঠৰ ওপৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু আপুনি আতংকিত নহ'ব কিয়নো এয়া মন্ত্ৰী চলিছে যুদ্ধকালীন পৰিস্থিতিৰ সময়ছোৱাত আপুনি কিদৰে সাৱধানতা ল'ব যদি আপুনি চাইৰেনৰ শব্দ শুনিবলৈ পায় চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি সকলো লাইট অফ কৰি দিব সকলো লাইট আপুনি বন্ধ কৰি দিব আৰু এনেদৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এনেদৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু প্ৰতিৰক্ষা বিভাগৰ নিৰ্দেশত চলিছে এই বিশেষ মন্ত্ৰী আৰু এনেদৰে ৰাজপথত এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অন্ধকাৰচ্ছন্ন হৈ পৰিছে আৰু ইয়াৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া ব্লেক আউট হৈ পৰিছে সমগ্ৰ লখিমপুৰ চাইৰেনৰ শব্দ শুনাৰ লগে লগে সমগ্ৰ লখিমপুৰ এক প্ৰকাৰ এইদৰে ব্লেক আউট হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি ফুলে মেইন সহায়তে দৃশ্যাংশ দেখুৱাইছো এনেদৰে লখিমপুৰৰ ৰাজপথত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সকলোকে আতংকিত নহ'বলৈ আহ্বান জনোৱা হৈছে কোনেও যাতে আতংকিত নহয় আতচবাজি ফুটোৱা শব্দ শুনি জুই দেখি কোনেও যাতে আতংকিত নহয় তাৰ বাবে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে এক প্ৰকাৰ তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰথমে শুনিবলৈ পোৱা গৈছে প্ৰচণ্ড শব্দ আৰু সেই প্ৰচণ্ড শব্দৰ পাছতে অন্ধকাৰ হৈ পৰিছে সমগ্ৰ অঞ্চল বৃহত্তৰ অঞ্চল এনেদৰে অন্ধকাৰচ্ছন্ন হৈ পৰিছে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলটোতে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এনে পৰিস্থিতিত আপুনি কি কৰিব কিদৰে সাৱধানতা ল'ব ৰাজপথত নামি পৰিছে ব্লেক কমাণ্ডো আৰক্ষী সকলো ৰাজপথত নামি পৰিছে অগ্নি নিৰ্বাপক বাহিনী ইয়াত নামি পৰিছে কৰবাত জুই লাগিছে কৰবাত ধোঁৱা ওলাইছে কৰবাত চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ৰাজপথত এতিয়া দৌৰা দৌৰি হাহাকাৰ হোৱা লোৱা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল দোকান পোহাৰ বজাৰ সমাৰ সকলোৰে লাইট বন্ধ হৈ পৰিছে সমগ্ৰ অঞ্চল ব্লেক আউট হৈ পৰিছে এম্বুলেন্সে শাৰী পাতিছে ফায়াৰ ব্ৰিগেডে শাৰী পাতিছে মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰথমে শুনিবলৈ পোৱা গৈছে প্ৰচণ্ড শব্দ আৰু সেই প্ৰচণ্ড শব্দৰ পাছতে সমগ্ৰ লখিমপুৰ এক প্ৰকাৰ অন্ধকাৰচ্ছন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বিশেষ নকদিন যুদ্ধকালীন পৰিস্থিতিৰ সময়ছোৱাত আপুনি কিদৰে সাৱধানতা অৱলম্বন কৰিব আপুনি আতংকিত নহ'ব আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু যুদ্ধকালীন যি পৰিৱেশ যি পৰিস্থিতি সেই পৰিস্থিতিত আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব এই পৰিস্থিতিত যেতিয়া এনেধৰণৰ চাইৰেনৰ শব্দ আপুনি যেতিয়া শুনিবলৈ পাব বা এনেদৰে যেতিয়া শব্দ আপুনি শুনিবলৈ পাব চাইৰেন বাজিব তেতিয়া আপুনি পোনপ্ৰথমে ঘৰৰ সকলো লাইট অফ কৰিব লাইট অফ কৰি আপুনি নিৰাপদ স্থানত বা সুৰক্ষিত স্থানত আপুনি স্থানান্তৰ হ'ব বা অৱতৰণ কৰিব আৰু এনেদৰে
যুদ্ধময় পৰিস্থিতিৰ বাবে বা যুদ্ধকালীন পৰিস্থিতিৰ বাবে প্ৰশাসনে কেনেধৰণে আগবাঢ়িব, কেনেধৰণে প্ৰশাসনে সাৱধানতা ল'ব বা প্ৰশাসনে কি কৰিব তাক লৈ এই মকড্ৰিল চলিছে, যাৰ বাবে এতিয়া প্ৰশাসন সাজু হৈছে। জিলাই জিলাই প্ৰশাসন সাজু হোৱা দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্তত এনেকুৱা পৰিস্থিতি ভয়াৱহ হ'ব পাৰে, দেশত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হোৱাৰ এতিয়া আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনে পৰিপ্ৰেক্ষিতত এনেধৰণৰ পৰিস্থিতি যদি সৃষ্টি হয়, দেশত যদি জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয় বা যুদ্ধকালীন পৰিস্থিতিৰ যদি সৃষ্টি হয় বা যদি আকাশমাৰ্গেৰে কোনোবাই আক্ৰমণ কৰে, তেনে সময়ছোৱাত আপুনি কি ধৰণে সাৱধানতা ল'ব, তেনে সময়ছোৱাত কি কৰিব, বিশেষকৈ প্ৰশাসনে তেতিয়া কেনেকৈ তৎপৰ হ'ব তাক লৈ এতিয়া প্ৰশাসন সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে। চৌদিশে এইদৰে প্ৰশাসন তৎপৰ হৈছে, ৰাজপথত প্ৰশাসন নামি পৰিছে, বৃহৎ বাহিনী নামি পৰিছে, এনেদৰে চাইৰেন বাজিছে, চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে, অন্ধকাৰ হৈ পৰিছে, দোকান পোহাৰ বজাৰ সমাৰ সকলোবোৰ এতিয়া অন্ধকাৰচ্ছন্ন হৈ পৰিছে, ব্লেক আউট হৈ পৰিছে। কিন্তু আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিয়নো এয়া বিশেষ মকড্ৰিল চলিছে। গতিকে ক'ৰবাত যদি জুই দেখিবলৈ পোৱা গৈছে, আতচবাজি যদি ক'ৰবাত দেখিছে, তেন্তে আপুনি ভয় নাখাব। লখিমপুৰৰ ৰাজপথত প্ৰচণ্ড শব্দৰ পাছতেই অন্ধকাৰময় হৈ পৰিছে আৰু তাৰ পিছতেই ক'ৰবাত ধোঁৱা দেখিবলৈ পোৱা গৈছে, ক'ৰবাত জুই দেখিবলৈ পোৱা গৈছে। এফালে ফায়াৰ ব্ৰিগেড নামিছে, আনফালে এম্বুলেন্স, শাৰীয়ে শাৰীকৈ বাহন এইদৰে নামি পৰিছে, প্ৰশাসনৰ বৃহৎ দল নামি পৰিছে আৰু সকলোৱে তৎপৰ হৈ পৰিছে, তৎপৰতাৰে নিজৰ কাম কৰা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত যেতিয়া আপুনিও এনেধৰণৰ চাইনৰ শব্দ শুনিবলৈ পায়, তেতিয়া লগে লগে আপুনি ঘৰৰ লাইট সকলোবোৰ অফ কৰি দিব, বন্ধ কৰি দিব। কোনো কাৰণতে আপুনি বাহিৰলৈ নোলাব, আপুনি সুৰক্ষিত স্থানত আপুনি স্থানান্তৰিত হ'ব আৰু নিজে সাৱধানতা অৱলম্বন কৰিব। লখিমপুৰত এতিয়া এনে এক পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যুদ্ধৰ সময়ছোৱাত কেনেধৰণৰ পৰিস্থিতি হ'ব পাৰে তাৰে এক আভাস দিবলৈ চেষ্টা কৰিছে আৰু সেই সময়ছোৱাত কেনেধৰণে প্ৰশাসন বা ৰাইজে কি কৰিব লাগিব, কেনেধৰণৰ সাৱধানতা ল'ব লাগিব তাৰে এক আভাস দিবলৈ চেষ্টা কৰা হৈছে। গতিকে আপুনি আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, আপুনি আতংকিত নহ'ব, মাত্ৰ আপুনি সাৱধান হওক, সাৱধানতা অৱলম্বন কৰক। আৰু এয়া লখিমপুৰৰ ৰাজপথৰ দৃশ্যাংশ দেখুৱাই আছো, য'ত এনেদৰে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ লখিমপুৰ এক প্ৰকাৰ ব্লেক আউট হৈ পৰা দেখিবলৈ পোৱা গৈছে। যুদ্ধকালীন পৰিস্থিতিৰ আখৰেৰে লখিমপুৰ এইদৰে ব্লেক আউট হৈ পৰিছে, অন্ধকাৰচ্ছন্ন হৈ পৰিছে। চাইৰেন বজাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু আপুনি আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। আৰু এনেদৰে বৃহৎ আৰক্ষী ৰাজপথত নামি পৰিছে, এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এম্বুলেন্স সাজু আছে, অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সাজু আছে, সকলো সাজু আছে, সকলোৱে তৎপৰতাৰে কাম কৰিছে, সকলো তৎপৰ হৈ উঠিছে। আৰু এয়া এনেদৰে বিশেষ মকড্ৰিল চলিছে। যদি আকাশমাৰ্গেৰে কেতিয়াবা আক্ৰমণ হয়, তেনে সময়ত কি কৰিব লাগিব, কেনেধৰণৰ সাৱধানতা আপুনি ল'ব লাগিব, এই সকলো সন্দৰ্ভত চলিছে এই মকড্ৰিল। মন্তব্য আছে, মন্তব্য কৰাবলৈ চেষ্টা কৰিছে। জিলা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, চিভিল ডিফেন্স, FCC, হোমগাৰ্ড, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, হেল্থ ডিপাৰ্টমেণ্ট আদি সকলো লগ হৈ কৰা হয়। এয়াৰ ৰেইডৰ সময়ত আমাৰ প্ৰত্যেকটো বিভাগৰ ৰুল কি হ'ব, সেই ৰুলটো ইয়াত আমি এক্সাৰচাইজ কৰোঁ, প্ৰেক্টিছ কৰোঁ, যাতে আমি কিবা ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা হ'লে যাতে প্ৰত্যেক ডিপাৰ্টমেণ্টে তেওঁলোকৰ কামখিনি পাৰে, তাৰ বাবে এক্সাৰচাইজটো কৰা হয়। এই আপোনাৰ মোবাইলটো মই চাইলেণ্ট কৰোঁ। পুলিং হিচাপে আমাৰ যিটো চুলিং হ'ল আমি বাছি লৈছিলোঁ আৰু চাইলেণ্ট বজাৰ লগে লগে সুৰক্ষিত স্থানলৈ মানুহ যেনেকৈ লৈ যাব, লাইট অফ কৰি আন্ধাৰ কৰি ব্ৰেক আউট কৰা হয়। তাৰপিছত সকলোকে চাবলৈ
আছে মই আশা কৰিম এই আমি এয়াৰক্ৰাফ্টৰ যোনটো ৰেট হয় তাৰ ক্ষেত্ৰত মক ড্ৰিল আজি আমাৰ বিমানৰ সন্মুখত কৰিছোঁ। আজি সন্ধিয়া NCC, পাব্লিক ফিল্ড অফিচ, চেণ্ট্ৰেল অফিচ আৰু প্ৰত্যেকটা আমি দল আৰু এনজিঅ'ৰ মানুহক আমি একত্ৰিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰ আমি এনেধৰণে কৰিছোঁ যাতে ৰাতি সময়তে হয় বা সন্ধিয়া সময়তে হয় আৰু যিহেতু একচুৱেল বিপদৰ সময়তে কোনো মোবাইল ফোনটো হয়তো কাম নকৰিব, আমি গোটেইখিনি কাম আজি APRৰ যোনটো পুলিচ ভিডিঅ' অৰ্গেনাইজেশ্যন হয় তেওঁলোকৰ জৰিয়তে কৰিবলৈ সেই কৰ্মী আমি এয়াৰক্ৰাফ্টৰ যোনটো ৰেট হয় তাৰ ক্ষেত্ৰত মক ড্ৰিল আজি আমাৰ বিমানৰ সন্মুখত কৰিছোঁ। আজি